সেইকাৰণে হটফুড মিলৰ ক্ষেত্ৰত যদি আপুনি চাই পাৰ্চেণ্টেজ 100% হ'ব লাগিছে ডেইলি খাদ্য দিওঁ অনলি 76% হয় THR 76% হয় গোটেইখিনি বাচ্চা এতিয়াও পাতে ছাৰ পাতে এনৰোলমেণ্ট ছাৰ এনেকুৱা আছিলে ডিভিজনত ষ্টেটত টোটেল বেনিফিচিয়াৰী 29 আছিলে লেক্টেটিং মাদাৰ 2 প্ৰেগনেণ্ট 1 চিলড্ৰেন 0 to 6 months 2 চিলড্ৰেন 6 months to 3 years 3 lactating mother 1 pregnant 1 children 0 to 6 1 children 6 to 3 9 numbers children 3 to 6 years 14 numbers adolescent girl 2 এইখিনি স্যার ফেকশন স্যার আৰু এটা স্কিম আছিল আমাৰ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা যিখিনি স্যাৰ গৰ্ভৱতী মাতৃ কনচিভ হোৱাৰ পিছত লাষ্ট এলএমপিৰ পিছত তেওঁৰ ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত স্যাৰ আমি এটা এন্টিনেটাল চেকআপ আজি জিলা প্ৰশাসনৰ সকলো বিভাগক লৈ বিশেষকৈ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ কাৰণে চৰকাৰে যিখিনি উন্নয়নমূলক কাম কাজ লৈছে সেইখিনি অলপ বুজ ল'বলৈ চেষ্টা কৰিলোঁ আৰু মোৰ বিভাগৰ অধীনত যিখিনি বিষয় আছে সেই গোটেইখিনি আজি থৰলি পৰ্যালোচনা কৰা আমাৰ কাৰ্যকালত চাহ শ্ৰমিকৰ দৰমহা যথেষ্টখিনি বৃদ্ধি পাইছে আৰু মই যোৱা বিধানসভা অধিৱেশনৰ সময়তে কৈছোঁ যে জানুৱাৰী মাহৰ ভিতৰত তেওঁলোকৰ দৰমহা আকৌ বৃদ্ধি পাব নাই বঙাইগাঁৱততো এখন জেল আছে আমি পৰ্যায়ক্ৰমে যদি ক'ৰবাত প্ৰয়োজন আছে তেন্তে জেলবিলাক আমি নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা হাতত ইতিমধ্যেই লোৱা হৈছে যিবিলাক টাউনৰ সোঁমাজত জেলবিলাক আছিল খুব কম এলেকাৰ ভিতৰত আছিল সেই জেলবিলাক লাহে লাহে শিফটিঙৰ কামো আৰম্ভ হৈছে কিন্তু এইটো পুঁজি সাপেক্ষে যেনেকৈ আমি সুবিধা পাম আমি জেলবিলাক পৰ্যায়ক্ৰমে শিফ্ট কৰাৰো ব্যৱস্থা লৈছোঁ নতুনকৈ নিৰ্মাণ কৰাৰো ব্যৱস্থা লৈছোঁ